हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आपनालोक स्वागतम जनाइছোঁ মোৰ নতুন ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত কেমেৰা আগত আহিছোঁ ক্ষমা কৰিব বহুত দিনৰ ভিডিঅ' চিডিঅ' দিয়া নাই আৰু একদম পবিত্ৰ স্থানৰ পৰা একদম ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আছোঁ এয়া শিৱ মন্দিৰৰ এই বাহিৰৰ পৰা একদম ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ গোটেইকেইটা চাকি জ্বলালোঁ চাকি লৈ একদম শেষত মানে কি ভিডিঅ'টো পুৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু এইফালে গোটেই ইয়াত চাউল তাউল পুৰা পেলাই থৈ দিছে এই পাৰবোৰ আছেতো পাৰবোৰ মানে খুব ধুনীয়াকৈ খাই আছে একদম ক'ৰবাত গৈছে আৰু এতিয়া ইয়াত অলপ টাইম থাকি মেলি ঘৰলৈ যাম আৰু এইফালে মোৰ লগত আছে এই ভাই আহিছে ভাই পুৰা একদম কি কৰিছে নাজানো এই মোবাইলটো লৈ মেলি আৰু বোলে এইখন ল'লোঁ যোৱা শুকুৰবাৰে লৈ মেলি মন্দিৰ যোৱাকালি গ'ল মাহঁতে এইফালে কল্যাণী থানলৈ গ'ল আৰু মই আজি ভোলা থান মন্দিৰত আহিছোঁ আমাৰ য'ত নেকি গাঁৱৰে মন্দিৰ একদম বহুত পুৰণি মন্দিৰ ইয়াতে আহিছোঁ চাকি মন্দিৰ জ্বলাই মেলি এতিয়া খুব ধুনীয়াকৈ যাম অকণমান ইয়াত থাকিম ইয়াৰ প্লেচটো মানে ভাল লাগিছে ইয়াত মানে মন্দিৰত অহাৰ পিছত মানে মনটো কেনেকুৱা হৈ যায় নিজৰ ক'ব নোৱাৰোঁ খুব আনন্দ লাগে খুব ভাল লাগে ভাই পেলাই কেনেকুৱা লাগিছে আকৌ আজি ইয়ালৈ আহি পুৰা মজা লাগিছে বহুত দিনৰ মূৰত আহিছোঁ আহিম কৈ আছিলোঁ টিচাৰ মই আজি আহিছোঁ বহুত ভাল লাগিছে মোৰ মনে মানে কি হ'ল বহুত দিনৰ পৰা প্লেনিং বুলি নহয় আৰু আমি হঠাৎ ওলাই গৈছোঁ কালি কৈছোঁ যে মন্দিৰ যাবলৈ আহি গৈছোঁ জাষ্ট মানে কি প্লেনিং বনাই থাকিলে তেনেকৈ অহা নহয়গৈ হঠাৎ মানে আহি যাব লাগে আৰু প্লেচটো অলপ চাওক কি ধুনীয়াকৈ বনাইছে আপোনালোকে মোৰ ব্লগত চাগে দেখিব পায়ে থাকে বহুতকেইটা ব্লগত আপোনালোকে মোৰ এই ভিডিঅ' দেখিছে ভোলা থান মন্দিৰৰ আৰু এইখন হৈছে এইখন ল'লোঁ গাইজ যোৱা শুকুৰবাৰে লৈছোঁ এণ্ট্ৰক হয় লৈ লৈছোঁ আৰু কি ক'ব আৰু চাই থাকিব দেই ব্লগটো এই আমাৰ ভাই পূৰা ৰিলচ চিলচ বনাই আছে বহুত সাংঘাতিক ৰিলচ বনাই মই আজিয়ে দেখিছোঁ গান শুনিছেনে কি বঢ়িয়া দিছে একদম খুব ধুনীয়া ৰিলচ বনাই আছে আৰু এতিয়া আমি ফটো চটো উঠিলোঁ 2 কপিমান 2 3 4 কপি যিমান বাৰু উঠিলোঁ ফটো এতিয়া আমি পূৰা একদম ঘৰলৈ যাব ওলাই আছোঁ পূৰা ৰেডি হৈ আছোঁ সেইবিলাক টিঙত দেখিছে ন পাৰ একদম গোটেই পাৰ বহুতকেইটা আছিলে বাট ক'ত আছে নাজানো এইফালে এইটো চাইডে আছে আহা আৰু এই ডিঙিত এইটো মাফলা লৈ আছোঁ আৰু নাই কেনেকুৱা লাগিছে জনাব দেই এয়া খুব ধুনীয়াকৈ লৈ আছোঁ ফটো চটো উঠিলোঁ এতিয়া গৈ ঘৰত গৈ লগ পাম থেংক ইউ কি হ'ল পূৰা একদম মন্দিৰৰ একদম ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া আছোঁ আমি ইয়াতে ভৰি চৰি ধুলোঁ এতিয়া যাম আৰু পূৰা এৰিং কৰা আছে পিছফালে আৰু এতিয়া গোহাৰি দি থোৱা আছে য'তে ত'তে থু নেপেলাব আপোনালোকে আহি থু নেপেলাব য'তে ত'তে আৰু ইয়াতে 8 মাৰ্চত খুব ধুনীয়া শিৱৰাত্ৰি আছে হয় নহয় 8 মাৰ্চত ন বৰ পূৰা ডাঙৰকৈ শিৱৰাত্ৰি হ'ব আমাৰ ইয়াতে কেনেকুৱা ডাঙৰ হয় শিৱৰাত্ৰি আৰু এইফালে পোষ্টাৰ লগাই থৈ দিছে পূৰা একদম আৰু এইটো হৈছে প্লেচটো ইয়াতে হ'ব খুব ডাঙৰ মেলা হ'ব তাৰ ব্লগিং আপোনালোকে দেখিব পাব আৰু বোলে স্কুলীয়া পোৱালিবিলাক খুব আহিলে এতিয়া আহি পূৰা খুব ধুনীয়াকৈ খেলি আছে এইফালে খুব ধুনীয়াকৈ বনাইছে এইবিলাক আগতকৈ বহুত ধুনীয়া হৈ গ'ল আৰু এইফালে আছে খুব এইফালে আনাৰসৰ গছ আছে আৰু শিৱৰাত্ৰিৰ দিনাখন লগ পাই আছোঁ এইটো প্লেচত আপোনালোকে চাই থাকিব তো আজি মানে কি হ'ল এতিয়া ঘৰত গৈ যাম ঘৰত গৈ আৰু কি কৰোঁ আপোনালোকে দেখুৱাই থাকিম তো আপোনালোকে ডাইৰেক্টলি কি মানে হ'ল মই ৰাতিপুৱা মন্দিৰৰ পৰা আহি স্কুলত অলপ কাম বন পূৰা কৰিলোঁ সেইকাৰণে ভিডিঅ' বনাব পূৰা একদম সময় হোৱাই নাই যেতিয়া পূৰা তাত কাম কৰি মেলি আহি গ'লোঁ ডাইৰেক্ট এতিয়া প্ৰতিমা আনিব গৈছোঁ খৰচতী গহপুৰ গৈ আছোঁ একদম প্ৰতিমা আনিবলৈ এইফালে গাড়ী ড্ৰাইভাৰ এটা আছে মই এইফালে বহি লৈছোঁ এইফালে পোৱালিকেইটা দুজনমান আনিছোঁ আৰু ডাইৰেক্টলি বন্ধুসকল প্ৰতিমা চতিমা আনি ইয়াত থৈ মেলি গোটেই ৰাতি মানে কি হ'ল ঘৰলৈ গুচি গ'লোঁ ভিডিঅ' কৰি নাথাকিলোঁ তাৰপিছত পিছদিনাখন আহি আমাৰ এই ডাইৰেক্টলি স্কুলত আহি গ'লোঁ আৰু ইয়াৰ দৃশ্য চাওক মানুহ আহিব লাহে লাহে কুকুৰটো পূৰা খুব ধুনীয়া শুই আছে ইয়াৰ প্ৰতিমাটো দেখিছেনে কালি প্ৰতিমা চতিমা আনি পূৰা স্কুলত গ'লোঁ আৰু আজি পূৰা একদম খানা বনাই ৰেডি বনাই আছে আৰু দাদা আৰু আমাৰ এইফালে দাদা এজন ৰান্ধনী এইফালে পূৰা জুই জ্বলি আছে এয়া দেখিছে পেকেট এইবাৰ পায়স বনাব ক্ষীৰ গোটেই গাখীৰ এইবোৰে আনি থৈ আছে চেনি এয়া গোটেই এয়া পূৰা দি দিছে বনাব এতিয়া লাহে লাহে একদম ধুনীয়াকৈ সেইকেইটা দেখুৱাই থাকিম আৰু আপোনালোকৰ গোটেইকেইটা কি প্ৰচেছ চলি আছে মামা হেল্ল' একবাৰ হাই বুলি কৈ দে ভিডিঅ' এটা হৈ আছে দেই
অঁ ইউটিউবত দিম মই দেই সৰস্বতী পূজাটো যাতে ভালে ভালে সৰস্বতী পূজা আমাৰ ভালে ভালে যাব এনেও হাই বোলো হেল্ল' গাইছ একদম কি ক'ম আৰু একদম আহি মেলি আৰু একদম এতিয়া পূৰা একদম ঘৰত আছোঁ ঘৰতে এতিয়া মানে একদম বস্তু এটাত পানী দি আছোঁ এই চাক নিগনি গাত পূৰা পানী দি আছোঁ একদম 15 মিনিটমান হৈ গ'ল পূৰা পানী দি আছোঁ পানী ক'ত গৈছে ধৰিব পৰা নাই চাওক না নিগনি গাত পূৰা একদম নিগনি গাত হৈ গৈছে আৰু ভিডিঅ'টো আপোনালোকে চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাবলৈ লাইক এটা কৰি দিব আৰু কমেণ্ট এটা খুব ধুনীয়া কৰি দিব তো লগ পাই আছোঁ নতুন এটা ভিডিঅ' লৈ বাই বাই